ইলেকশ্যনৰ সময়ত কি কংগ্ৰেছৰ জনপ্ৰতিনিধি কি বিজেপিৰ জনপ্ৰতিনিধি সকলোৱে আহে ভোট খুজিবৰ বাবে, কিন্তু ইলেকশ্যন যোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ সুবিধা পাবলৈ আজিলৈকে সক্ষম হোৱা নাই। মোৰ এতিয়া প্ৰশ্নটো হ'ল কি চৰকাৰে এনেধৰণৰ মানুহক কি দেখা নাপায়? এওঁলোকে কি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়? এওঁলোকে কি PMY আঁচনিৰ বাবে যোগ্য নহয়? এওঁলোকে কি গেছ চিলিণ্ডাৰৰ বাবে যোগ্য নহয়? নমস্কাৰ, মই বৰ্তমান সময়ত উপস্থিত আছোঁ ধেমাজি সমষ্টিৰ অন্তৰ্গত আজোহা গাঁও পঞ্চায়তৰ পুৱাহিকা গাঁৱৰ নিবাসী শ্ৰী বুবুল গগৈ আৰু লীলপ্ৰভা গগৈ ঘৰত। এই ঘৰখন আপোনালোকে যে দেখিছে, এই ঘৰখনে আজিলৈকে না অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে, না গেছ চিলিণ্ডাৰ পাবলৈ সক্ষম হৈছে, না PMY আঁচনি পাবলৈ সক্ষম হৈছে। এনেদৰে তেওঁলোকে জীৱন যাপন কৰিছে। আহক শুনি লওঁ গৰাকীৰ মুখেৰে। ভোট বিচাৰ কৰা বাইদেউ, আপোনালোকে ইমান দুখীয়া মানুহ, আপোনালোকৰ ইয়াৰ ঘৰটো আগতীয়াকৈ দিম সেনেকৈ বুলি কয় আৰু তাৰপৰা ভোটটো দিঙা, তাৰপৰা পাছত সেইবোৰ একো খা খবৰে নলয়। শ্ৰীমতী লীলপ্ৰভা গগৈ মোৰ নাম। আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পাইছে নাই? নাই পোৱা, আজিলৈকে পোৱা নাই? নাই পোৱা। তাৰপিছত চাউলৰ কাৰ্ড পাইছে নাই? চাউলৰ কাৰ্ড এতিয়া নতুনকৈ উলিয়াইছিলোঁ, মানুহ 2টা 10 কেজি পাওঁ। মানুহ কেইটা আছে আপোনালোকৰ? মানুহ 5টা। মানে 5টা আছে। আৰু আজিলৈকে চৰকাৰী ঘৰ পাইছে নাই? নাই পোৱা, নাই পোৱা। নাই পোৱা। তাৰপিছত আৰু গেছ পাইছে নাই? নাই, নাই পোৱা। একো পাবলৈ সক্ষম হোৱা নাই। নাই। ধন্যবাদ। এনেধৰণৰ কথাবিলাক চৰকাৰ তথা জনপ্ৰতিনিধিসকলে দৃষ্টিগোচৰ কৰিব লাগে ভালদৰে।